নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ এখন নতুন অসমীয়া উপন্যাস ৰাগ গুণগুণ। এয়া একাদশ খণ্ড, আদালতৰ মজিয়াত সত্যৰ অগ্নিস্নান। আদালতৰ চৌহদত সিদিনা যথেষ্ট ভিৰ আছিল। চাৰিওফালে কেৱল নিৰাপত্তাৰক্ষী আৰু হাতে হাতে প্লেকাৰ্ড লৈ থকা ৰাগৰ সমৰ্থকসকল। ৰাগক যেতিয়া পুলিচৰ ভেনৰ পৰা নমাই অনা হ'ল, তেওঁৰ শৰীৰটো দুৰ্বল আছিল যদিও চকুহালত আছিল এক অদম্য জিলিকনি। তেওঁৰ হাতত থকা শিকলিডাল যেন এজন সাংবাদিকৰ সত্যনিষ্ঠাৰ অলংকাৰহে আছিল। আদালতৰ ভিতৰত চৰকাৰী পক্ষৰ উকিলজনে ৰাগক এজন দেশদ্ৰোহী আৰু ভুৱা খবৰ বিয়পোৱা মানুহ হিচাপে প্ৰমাণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। তেওঁলোকে কিছুমান মিছা সাক্ষী আৰু তৈয়াৰী নথিপত্ৰ আদালতৰ আগত দাঙি ধৰিছিল। ৰাগৰ অধিবক্তাজনে যুক্তি দিছিল যে এজন সাংবাদিকৰ কাম হ'ল সমাজৰ ঘূণে ধৰা অংশবোৰ উদঙাই দিয়া, আৰু ৰাগে কেৱল সেই দায়িত্বই পালন কৰিছে। ঠিক যি মুহূৰ্তত এনে লাগিছিল যে ৰাগৰ বিৰুদ্ধে ৰায়দান হ'ব পাৰে, সেই মুহূৰ্ততে আদালতৰ দুৱাৰ ঠেলি ভিতৰলৈ সোমাই আহিল গুণগুণ। তাইৰ হাতত আছিল এটা সৰু বেগ। গুণগুণৰ মুখত আছিল এক দৃঢ়তা, যাৰ বাবে সকলোৱে তাইক পথ এৰি দিলে। গুণগুণে আদালতৰ অনুমতি লৈ এটা অতি গুৰুত্বপূৰ্ণ প্ৰমাণ দাঙি ধৰিলে। সেয়া আছিল অনিমেষ শইকীয়াৰ সোহাগস্বৰূপ মানুহজনৰ সৈতে গুণগুণে কৰা এটা গোপন ভিডিঅ' ৰেকৰ্ডিং, য'ত সেই মানুহজনে স্বীকাৰ কৰিছিল যে ৰাগক কেনেকৈ ফচুৱা হৈছে আৰু মন্ত্ৰীজনে সেই সমগ্ৰ কেলেংকাৰীত কিদৰে জড়িত আছে। গুণগুণে নিজৰ প্ৰাণক মমতা এৰি সেই মানুহজনক এক আৱেগিক জালত পেলাই এই স্বীকাৰোক্তি আদায় কৰিছিল। সমগ্ৰ আদালতত পিন ড্ৰপ চাইলেন্সে বিৰাজ কৰিলে। বিচাৰকগৰাকীয়ে সেই ভিডিঅ'টো অতি মনোযোগেৰে চালে। সেয়া আছিল কাহিনীৰ সেইটো মূৰ, য'ত সত্যই অন্ধকাৰ ফালি পোহৰলৈ ওলাই আহিল। বিচাৰকগৰাকীয়ে তেওঁৰ ৰায়দানত ক'লে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক এনেদৰে দমন কৰাৰ চেষ্টা কৰাটো আইনৰ পৰিপন্থী। ৰাগ বৰুৱা নিৰ্দোষ আৰু তেওঁৰ বিৰুদ্ধে থকা সকলো গোচৰ খাৰিজ কৰা হ'ল। আদালতৰ বাহিৰত আনন্দৰ জোৱাৰ উঠিল। মানুহে ৰাগক কান্ধত তুলি ল'লে। কিন্তু সেই আনন্দৰ মাজতে ৰাগৰ চকুৱে কেৱল এজনী মানুহকে বিচাৰি ফুৰিছিল, গুণগুণ। ভিৰৰ এক কোণত গুণগুণ থিয় হৈ আছিল। তাইৰ চকুৰ পৰা ধাৰাসাৰে সকলো বৈ আহিছিল। ৰাগে ভিৰ ফালি গৈ গুণগুণক সাৱটি ধৰিলে। সেইটো আছিল এক ঐতিহাসিক মুহূৰ্ত। সাংবাদিকতাৰ জয় আৰু প্ৰেমৰ জয় একেলগে উদযাপিত হ'ল। কিন্তু যেতিয়া ৰাগ আৰু গুণগুণ আদালতৰ পৰা বাহিৰলৈ ওলাই আহিছিল, ঠিক তেতিয়াই এজন অচিনাকি আততায়ীয়ে ভিৰৰ মাজৰ পৰা গুলীচালনা কৰিলে। গুলীটো ৰাগক লক্ষ্য কৰি মৰা হৈছিল, কিন্তু ৰাগৰ সন্মুখত ঢাল হৈ থিয় দিলে গুণগুণ। গুণগুণৰ শুভ্ৰ কাপোৰযোৰ ৰঙা তেজেৰে ৰাঙলী হৈ পৰিল। তাই লাহে লাহে ৰাগৰ কোলাত ঢলি পৰিল। ৰাগৰ আকাশ বাতাস কঁপাই এটা চিৎকাৰ ওলাই আহিল, গুণগুণ! সমগ্ৰ চহৰখন যেন মুহূৰ্ততে নিস্তব্ধ হৈ পৰিল। জয়ৰ আনন্দ বিষাদলৈ ৰূপান্তৰিত হ'ল। গুণগুণে মৰি যাব ধৰা চকুহাল মেলি ৰাগলৈ চালে আৰু কপা কপা মাতেৰে ক'লে, ৰাগদা, আপোনাৰ সেই ৰাগটো এতিয়া সম্পূৰ্ণ হ'ল। প্ৰিয় শ্ৰোতাসকল, ইয়াৰ পৰৱৰ্তী খণ্ডত তথা অন্তিম খণ্ডত আমি জানিব পাৰিম গুণগুণ জীয়াই থাকিবনে? ৰাগৰ জীৱনৰ এই যাত্ৰা কেনেকৈ শেষ হ'ব? এয়া এক মৰ্মান্তিক মিলন নে এক চিৰস্থায়ী বিচ্ছেদ? জানিবলৈ শুনি থাকিব ৰাগ গুণগুণৰ অন্তিম খণ্ড। ধন্যবাদ।